আকৌ আহিলোঁ বা তোমাৰ ওচৰলৈ। আজি কি দেখুৱাবা, কি কৰি আছা? টাববোৰ চাই আছা? চাই আছোঁ, পানী দিবলৈ হৈছেগৈ গৰমত। অঁ আজি কি বিষয়ে জানিব বিচাৰোঁ? আজি কি বিষয়ে শিকোৱা জানিব তুমি? বিচাৰ? আজি মই হেৰি দেখুৱাওঁ, সকলোৱে স্বাস্থ্যৰ বাবে দৰকাৰী কিছুমান প্লেণ্ট যিবিলাকে এয়াৰ পিউৰিফাই কৰে, বতাহটো প্ৰদূষণমুক্ত কৰে। তাৰ বিষয়ে ৰাইজক অলপ দেখুৱাওঁ। ব'লা মই দেখাবলৈ লৈ গৈছোঁ তোমাক। আমাৰ বায়ু প্ৰদূষণমুক্ত কৰে, বিশেষকৈ এতিয়া যান্ত্ৰিক যুগত ইমানেই প্ৰদূষণ হৈ গৈছে নহয়, মুক্তভাৱে উশাহ ল'বলৈও চিন্তা কৰিব লগা হয়। সেইটো কাৰণে কি হ'ল, এতিয়া মই এনেকুৱা কিছুমান প্লেণ্ট আছে যিবিলাকে আমাৰ বায়ুত থকা প্ৰদূষণমুক্ত কৰি দিয়ে। সেইবিলাক প্লেণ্ট দেখাম। প্ৰথমতে দেখাওঁ এইজোপা 1 নম্বৰ স্নেক প্লেণ্ট। এইজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত থকা প্ৰদূষণবিলাক ৰিমুভ কৰে, নাইকিয়া কৰি দিয়ে। সেইটো কাৰণে এইজোপা এয়াৰ পিউৰিফাই প্লেণ্ট ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ ভিতৰৰ বাতাৱৰণ, বায়ুত যিখিনি দূষিত বায়ুবিলাক শুদ্ধ কৰি দিব। সেইটো কাৰণে এইজোপা আপোনালোকে ৰুমৰ ভিতৰত লগালে ভাল হ'ব। এইজোপা ছাঁত থ'ব লাগে। ইনড'ৰ প্লেণ্টে হয়। ছাঁত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত খিৰিকীৰ মুখত থ'ব আপোনালোকে। খিৰিকীৰ মুখত থ'লে মানে কি হয়, এয়াৰ প্ৰদূষণ হৈ থকাৰ লগতে এইজোপা ভালদৰে গ্ৰ' কৰিব। নহ'লে ৰুমৰ সাধাৰণ পোহৰত থ'লে মানে এই টিপটো সাধাৰণ পোহৰত থ'লে ভালদৰে পোহৰ নাপালে এই টিপটো ৰঙচুৱা পৰি যায়। সেইটো কাৰণে খিৰিকীৰ মুখত থ'ব। আৰু তেনেই বেছি যত্নৰ প্ৰয়োজন নাই। এজোপা একেবাৰে সাধাৰণ যত্নতে খুব সহজে গ্ৰ' কৰা প্লেণ্ট হয়। এইজোপা এয়াৰ পিউৰিফাই প্লেণ্ট। এইজোপা আপোনালোকে ৰুব পাৰে, বায়ু শুদ্ধিকৰণ কৰিব। এইজোপা ইনড'ৰ প্লেণ্ট নি? ইনড'ৰ প্লেণ্টে হয়। এয়া ধুনীয়াকৈ গ্ৰ' কৰিছে। এই হেঙিং বাস্কেটতো লগাব পাৰি আৰু সাধাৰণ পটতো লগাব পাৰি। মই সাধাৰণ পটতে লগাই থৈছোঁ, কিন্তু মই হেঙিং কৰি দিলোঁ। এইজোপা ইনড'ৰ প্লেণ্ট হয়। পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে। এই ৰ'দ পৰাৰ কাৰণে এয়া অৱস্থা হৈ গৈছে, জ্বলি গৈছে। পোনে পোনে সূৰ্য পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যায়। মই এতিয়া ছাঁত থৈছোঁ। এইজোপা এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰা প্লেণ্ট হয়। ইনড'ৰ প্লেণ্ট হয়। ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। এইজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বেষ্ট এয়াৰ পিউৰিফাই প্লেণ্ট হয়। কি নাম হয়? এইজোপা জিজি প্লেণ্ট হয়। জিজি প্লেণ্ট ইয়াৰ ইনড'ৰ প্লেণ্ট হয়। ৰুমৰ ভিতৰত থ'ব পাৰে আপোনালোকে। ছাঁত ইমান ধুনীয়া জিলিকনি আছে। এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বেষ্ট এয়াৰ পিউৰিফাই প্লেণ্ট। এইজোপা বায়ুত থকা হাৰ্মফুল গেছবিলাক, যিবিলাক গেছ আমাৰ কাৰণে বেয়া, সেইবিলাক গেছ এইজোপাই ৰিমুভ কৰি অধিক মাত্ৰাত অক্সিজেন দিয়ে। এইজোপা বেছি পানী দিব নালাগে, কাৰণ ইয়াৰ গুৰি অংশ ৰাইজম থাকে, আলু গতে। সেইটো কাৰণে পানী বেছি প্ৰয়োজন নাই। বেছি পানী দিলে মানে এইজোপা গেলি যোৱাৰ সম্ভাৱনা থাকে। পানী কম খায়। আৰু আপোনালোকে ৰুমৰ ভিতৰত ৰুমৰ যিটো সাধাৰণ পোহৰত, সেইটো পোহৰত যদি থয় তেতিয়া ইয়াৰ গ্ৰ'থ ভাল নহয়। সেইটো কাৰণে আপোনালোকে এইজোপাক খিৰিকীৰ মুখত থ'ব বা ৰুমৰ সাধাৰণ পোহৰত থ'লেও সপ্তাহৰ অন্ততঃ 2 দিন আপোনালোকে ওলোৱা সোমোৱা কৰি পেলাই বাহিৰত পোনে পোনে সূৰ্য পোহৰত অলপ সময়ৰ কাৰণে থৈ দিব লাগে। যদি সেইখিনি কৰিবলৈ অসুবিধা পায় তেনেহ'লে খিৰিকীৰ মুখত থ'লেও হ'ব। পোহৰ ব্যৱস্থা থকা জেগাত থ'লে মানে ইয়াৰ গ্ৰ'থ ভাল হয়। এতিয়া পূৰা পিউৰিফাই কৰে আৰু এয়াৰ পিউৰিফাই। ইয়াৰ পাতৰ সৌন্দৰ্য কি ধুনীয়া, জিলিকনি আছে, তেল সানি থোৱা নিচিনা। এইকেইজোপা একেই হয়। এইজোপা সৰু হৈ আছে। ব্লেক হয়। এইজোপা ব্লেক জিজি প্লেণ্ট। প্ৰথমতে ইয়াৰ এই পাতবিলাক সেউজীয়া গতে ওলায়, পিছত ব্লেক হৈ যায় লাহে লাহে। ইয়াৰ পুলি প্ৰস্তুতৰ বিষয়ে মই কৈ দিওঁ
কিছু কথা। ইয়াৰ পাতৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি। এনেকুৱা পাত ছিঙি লৈ মাটিত গুজি থ'লে বা কক'পিটাত গুজি থ'লে অতি সহজে ইয়াৰ পৰা নতুন পুলি প্ৰস্তুত হয়। আৰু ইয়াত তলত ৰাইজম আছে, ৰাইজমটো উলিয়াই পেলাইও কাটি লৈ দুভাগ কৰি দুটা পুলি প্ৰস্তুত কৰি ল'ব পাৰি। এনেকুৱা পোখাও আপোনালোকে কাটি লৈ পেলাই ইয়াতে কাটিং কৰি পেলাই এই গুজি দিলেও নতুন পুলি প্ৰস্তুত হৈ যাব। ইয়াৰ কাটিঙৰ পৰাও হয় বুলি ক'ব পাৰি, ডাল নহয় যদি এইবিলাকৰ পৰাই কাটি নতুন পুলি প্ৰস্তুত কৰিব পাৰি। পাতৰ পৰাও পাৰি, তলত থকা আলুটো যিটো ৰাইজম বুলি কয় সেইটোৰ পৰাও পাৰি। পানী খালি কমটিকৈ দিব লাগে। পানী কমটিকৈ দিলেও এইজোপা নমৰে, ইয়াৰ উজ্জ্বলতা অলপ কমি যাব, কিন্তু পানী সৰহকৈ দিলে মৰি যোৱাৰ চান্স থাকে। আলুটো গেলি যাব। পিউৰিফাই এইজোপা প্লেন হয়। এল'ভেৰা খুব বেছিকৈ অক্সিজেন যোগান ধৰে। এল'ভেৰাই বায়ুত থকা হাৰ্মফুল গেছবিলাক অতি সহজে ই শুদ্ধ কৰি দিয়ে। এল'ভেৰাটো সেইখিনি ইমান ধুনীয়াকৈ এয়াৰ পিউৰিফাই কৰে ন, অক্সিজেন তাতে ইভাগে কামতো আহে। স্কিনত লগালেও এল'ভেৰা ভাল, স্কিনত লগালেও কামত আহে, চুলিটো লগালেও ভাল। এল'ভেৰা প্লেন লগাবই লাগে মানুহে। কেতিয়াবা কটা জ্বলা পোৰা জ্বলিলে পুৰিলে মানে জুয়ে পুৰিলে মানে এইজোপা এঠাটো লগাই দিলে মানে হেৰি হৈ যায়। এইজোপা এয়াৰ পিউৰিফাই প্লেন হয়। ৰুমৰ ভিতৰতো থ'ব পাৰি। ৰুমৰ ভিতৰত থ'লে মানে আপোনালোকে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'ব। যদি সাধাৰণ পোহৰত থয় তেতিয়াহ'লে আপোনালোকে মাজে মাজে ৰ'দত উলিয়াবলৈ মানে মৰ্ণিং ৰ'দটোত, ৰাতিপুৱা মৰ্ণিং ৰ'দটোত কুমলীয়াকৈ ওলাই যায় ৰ'দটো, এঘণ্টাৰ কাৰণে থ'ব লাগে। তেতিয়াহে দুপৰীয়া ৰ'দত নথ'ব। দুপৰীয়া ৰ'দত থ'লে ইয়াৰ পাতবিলাক শুকাই যাব। সেইটো কাৰণে আৰু এইজোপা পানী কমকৈ দিব লাগে। ইয়াৰ পাতত যথেষ্ট পানী ষ্ট'ৰ হৈ থাকে। সেইটো কাৰণে পানী কমকৈ দিব লাগে। যেতিয়া পানী পটটো মাটিখিনি 2-3 ইঞ্চি শুকাই যায় তেতিয়া ইয়াৰ পানী দিলেও হয়। খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। তেনেই সহজে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰি। ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি। এনেকুৱা কাটিং লৈ পেলাই গুজি দিলে যাব পুলি। খালি এইটো বাৰিষা ছিজনত অতি সহজে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি। ইয়াৰ পোখা ওলায়, পোখাবিলাক লৈ পেলাই আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এল'ভেৰা গুণৰ কথা চবেই প্ৰায় সকলোৱে জানে বুলিয়ে ক'ব পাৰি। আমাৰ স্কিনৰ কাৰণে কিমান প্ৰয়োজন, ছালৰ কাৰণে বা চব ফালে কাম কৰে আৰু তাৰমানে চব ফালে একদম পূৰা দৰকাৰী গছ এজোপা যত্নও তেনেই সহজ। আৰু ইনড'ৰ প্লেণ্ট পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে। আৰু এয়াৰ পিউৰিফাই বিশেষকৈ এইজোপা লগাবই লাগে আমাৰ ৰুমৰ বাতাৱৰণ শুদ্ধ কৰিবলৈ। গেছবিলাক যিবিলাক আজিকালি যান্ত্ৰিক যুগত যিমানহে হেৰি হৈছে, প্ৰদূষণ হৈছে, তাক লৈ চাই সকলো যিসকল ফুলপ্ৰেমী বা ফুলপ্ৰেমী নহওকে সেইসকলে ৰুবলৈ চেষ্টা কৰিব লাগে। সৰু সৰু পটতো লগাই ল'ব পাৰে। যাৰ ফুলৰ বেছি জেগাও নলয় ন, ফুলৰ চখ আছে কিন্তু ফুল বাগিচা পাতিবলৈ জেগা নাই, সেইবিলাকে সৰু সৰু এনেকুৱা পোখা লৈ পেলাই সৰু পটত লগাই থ'লে মানে তেওঁ বাগিচা পতাৰ চখটো পূৰণ হ'ল। লগতে তেওঁ কেতিয়াবা কিবা কিবি স্কিনৰ কাৰণেও ব্যৱহাৰত আহিলে আকৌ এয়াৰ পিউৰিফাই কৰিলে চবফালে ঠিকে আছে। এইজোপা পাম হয়। পামৰ বিভিন্ন প্ৰজাতি আছে। এইজোপা লেডি পাম হয়। এজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত থকা দূষিত গেছবিলাক যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া সেইবিলাকক ৰিমুভ কৰি দিয়ে আৰু অধিক মাত্ৰা অক্সিজেন দিয়ে, প্ৰদান কৰে। এজোপা ৰুমৰ ভিতৰতো থ'ব পাৰি। ৰুমৰ ভিতৰত সৰু সৰু পাত্ৰত ধুনীয়া লাগিব ন, সজালেও হ'ব। সজালেও তাৰমানে নিজৰো সজোৱাও হ'ব আৰু ইয়াৰ বায়ুটো শুদ্ধ কৰা হ'ব। তাৰমানে বেছি পোহৰ নালাগে। যদি আপোনালোকে সাধাৰণ ৰুমৰ পোহৰতো থ'ব বিচাৰে তেতিয়াহ'লে মাজে মাজে বাহিৰলৈ উলিয়াব লাগিব। আৰু যদি সেইটো কৰিবলৈ অসুবিধা পাই থাকে, মাজে মাজে বাহিৰলৈ উলিয়াবলৈ অসুবিধা পায়, তেতিয়াহ'লে খিৰিকীৰ মুখত থ'ব বা পোহৰ পৰা ব্যৱস্থা জেগাত থৈ দিলে মানে ধুনীয়াকৈ গ্ৰ' কৰে। পানীও কমকৈ লাগে, বেছি নালাগে। খুব কমটি যত্নতে গ্ৰ' হৈ উঠে। এই বাৰিষা ছিজনত অতি
সহজে ইয়াৰ গুৰি অংশৰ পৰা এনেকুৱা গুৰি অংশৰ পৰা এইবিলাক দেখিছা পোখা ওলায়। এই পোখাবিলাক উঘালি লৈ পেলাই নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰি। সৰু সৰু পটতো থ'ব পাৰি এই সৰু সৰু পুলিবিলাক। ধুনীয়া লাগিছে। এইজোপা ডাঙৰ হ'ল, যথেষ্ট বয়সো হৈছে ইয়াৰ।